ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, সিংহ ৰাশিৰ জাতক জাতিকাসকল জুন মাহটো কিদৰে পাৰ হ'ব, কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব, সকলোখিনি তথ্য আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু স্বভাৱ বা প্ৰকৃতিৰ বিষয়ে জনাব বিচাৰিছোঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মনটো সদায় খোলা মনৰ হয়। এওঁলোকৰ বন্ধুৰ সংখ্যাও যথেষ্ট হয়। এওঁলোকে ঘৰখনৰ উন্নতিৰ কাৰণে সদায় চেষ্টা কৰে আৰু এওঁলোকে নিজৰ কামত নিজে মনোযোগ দিয়ে বুলি কৈছে। আনে হস্তক্ষেপ কৰিলে এওঁলোকে টান পায় আৰু এওঁলোকে আনৰ কামতো ক্ষতি নকৰে বা আনৰ কামতো এওঁলোকে বাধা প্ৰদান নকৰে। এই ৰাশিৰ জাতক জাতিকাসকলে সদায় একাগ্ৰতা আৰু নিজৰ ধৈৰ্যশীল স্বভাৱৰ বাবে জীৱনত আগবাঢ়ি যাবলৈ সক্ষম হয়। বন্ধুসকল, আহকচোন জুন মাহটো কিদৰে পাৰ হ'ব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ জানি লওঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল, জুন মাহৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ মিশ্ৰিত বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। মাহৰ আৰম্ভণিতে ঘৰুৱা আপোনালোকৰ সমস্যাৰ লগতে কৰ্মৰ সম্পৰ্কীয় কামবোৰ সময়মতে সম্পূৰ্ণ কৰাৰ হেঁচাও পৰিব বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ বেষ্ট ফ্ৰেণ্ডৰ পৰা সহায় নোলোৱাৰ বাবে অলপ দুখ অনুভৱ কৰিব বা সহায় নোপোৱাৰ বাবে দুখ প্ৰকাশ কৰিব পাৰে। কৰ্ম সংস্থাপন বিচৰাসকলে হয়তো অলপ বেছি সময় অপেক্ষা কৰিব লাগিব। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে তেন্তে নিশ্চিতভাৱে সিদ্ধান্তটোৰ বিষয়ে চিন্তা কৰক বুলি কৈছে আৰু আবেগ বা খঙৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। যদি আপুনি অংশীদাৰীত্বৰ সম্পৰ্কীয় কিছুমান কামৰ লগত জড়িত বা কাম কৰি আছে তেন্তে কথাবোৰ স্পষ্ট আপোনালোকে কৰা উচিত বুলি কৈছে। যিকোনো কথা পাতোতে আপোনালোকে স্পষ্ট কৰক বুলি কৈছে আৰু অংশীদাৰৰ সৈতে বিশেষকৈ তৰ্ক পেচালত লিপ্ত নহ'ব, নহ'লে ই আপোনাৰ আৰু আপোনালোকৰ সংগীৰ মাজত ডাঙৰ বিবাদৰ সৃষ্টি কৰিব পাৰে। এই সময়খিনি কৈছে যে জুন মাহত বিশেষকৈ মাজভাগত সিংহ ৰাশিৰ লোকসকলৰ যিসকল নিযুক্ত লোক আছে, নিযুক্ত লোকসকলে অবাঞ্ছিত ঠাইলৈ বদলি হ'ব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি সম্পত্তি কিনা বা বিক্ৰীৰ কথা আপোনালোকৰ কথা ভাবি আছিল তেন্তে এই মাহত আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে। কিন্তু এনে কৰাৰ সময়ত যিকোনো লেনদেন কৰাৰ সময়ত বিশেষকৈ সম্পূৰ্ণ সাৱধান আপোনালোকে হ'ব লাগিব আৰু সতৰ্ক হৈ থাকক বুলি কৈছে, সক্ৰিয় হৈ থাকক। এই সময়খিনিত যিকোনো কাগজত বিশেষকৈ চহী কৰোঁতে সাৱধান হওক বুলি কৈছে। ভালদৰে পঢ়াৰ পিছতে চহী কৰক। মাহৰ শেষৰ ফালে আপুনি আপোনালোকৰ পৰিয়ালৰ যিকোনো মহিলা সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হৈ থাকিব পাৰে। প্ৰেম জীৱনত বিশেষকৈ তীব্ৰতা থাকিব। আপোনালোকৰ প্ৰেমৰ সংগীৰ বিশেষকৈ সদায় আপোনালোকৰ সঠিক সময়ত ছাৰ দৰে থিয় হৈ থাকিব বুলি কৈছে। মাহত অত্যন্ত শুভ দেখা পোৱা গৈছে। বৈবাহিক জীৱনত বিশেষকৈ আপোনালোকৰ মধুৰতা বাঢ়িব। ইজনে সিজনৰ আপোনালোকৰ অভাৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰা দেখা পোৱা যাব বুলি কৈছে। মাহৰ শেষত বিশেষকৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। এই জুন মাহটোত বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু অধিক বেছি শক্তিশালী কৰি তুলিব বুলি কৈছে। আপোনালোকৰ যোগাযোগৰ উৎসসমূহ আৰু অধিক শক্তিশালী কৰক বুলি কৈছে। এইবোৰৰ পৰা আপুনি বহুত বেছি লাভৱান হ'ব পাৰিব। ৰাজহুৱা কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব আৰু সন্মানো বৃদ্ধি পাব। ধ্যান ৰাখিব লাগিব পৰিয়ালৰ সদস্যৰ মাজত কিছু বিসংগতি হ'ব পাৰে। আক্ৰমণাত্মক বাক্য আৰু আপোনালোকে ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব। সংঘাতৰ বাবে বিশেষকৈ যাতে কাৰো লগত কাজিয়া নকৰে তাৰ বাবে অতিৰিক্ত সাৱধান হ'ব লাগিব বুলি কৈছে। বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত ধৈৰ্য বজাই ৰাখিব লাগিব জীৱনত সফল হ'বৰ বাবে। ইয়াৰ বাবে কিছুমান কৈছে যে এই মাহটোত কিছুমান চলি থকা কামত ব্যাঘাত জন্মিব পাৰে। খং নিয়ন্ত্ৰণ কৰক, আপোনালোকৰ বাক্যক নিয়ন্ত্ৰণ কৰক বুলি কৈছে। খৰচ কৰাৰ সময়ত বাজেটৰ কথা আপোনালোকে মনত ৰাখিব লাগিব। খৰচ পাতি কৰোঁতে আপোনালোকে চাব লাগিব আপোনালোকৰ বেলেঞ্চ কিমান আছে, কি ধৰণে আপোনালোকে ইউজ কৰিব, কেনেধৰণে আগবাঢ়িব, কেনেধৰণে আপোনালোকে খৰচ পাতি আপোনালোকে কেনেধৰণৰ পৰ্যায়লৈ লৈ যাব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক আৰু সম্পূৰ্ণ আপোনালোকৰ সেইখিনি নিজৰ ওপৰত নিৰ্ভৰ কৰে। খৰচ পাতি কৰাৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক। কিছুমান ক্ষেত্ৰত কৈছে যে আপোনালোকৰ নভবা নিচিন্তা কামতো খৰচ হ'ব পাৰে। আপুনি কিছুমান এনেকুৱা পৰিস্থিতি আহিব পাৰে যে খৰচ নকৰিলে নহ'ব, এনেকুৱা ধৰণৰ চিটুৱেশ্যনো আহিব পাৰে। গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে কিছু হাতখন টানি আপোনালোকে খৰচ কৰক, নহ'লে আপোনালোকৰ মাহৰ শেষৰ ফাললৈ কিছু সমস্যা হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায়িক পদ্ধতি আৰু কাম কাজ কাৰো লগত শ্বেয়াৰ নকৰিব। এই সময়ত গোপন কৰি ৰাখক বুলি কৈছে আৰু এই সময়ত বিপণন সম্পৰ্কীয় কাম বিচৰাই দিয়ক বুলি কৈছে। কেৱল কৰ্মৰ ক্ষেত্ৰত উপস্থিত থাকিব আৰু নিজৰ কাম কাজখিনি সুন্দৰভাৱে পালন কৰিবৰ বাবে চেষ্টা কৰক। যদি অংশীদাৰীত্বৰ গঠনৰ পৰিকল্পনা আছে তেন্তে সেই বিষয়ে অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ হ'ব পাৰে মাহৰ মাজভাগত। মনত ৰাখিব যে ঘৰুৱা কথাবোৰ ওলাই আহিব নালাগে, ধ্যান ৰাখিব লাগিব। এই সময়ত কৈছে যে অভিজ্ঞ লোকৰ সংগত আপোনালোকে সময় কটাওক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। কিছুদিনৰ পৰা চলি থকা যিকোনো পাৰিবাৰিক বিষয় আপোনালোকৰ সমাধানৰ বাবে এই সময় অনুকূল বুলি কৈছে। যিকোনো আপোনালোকৰ কৃতিত্ব ফোন বা মিডিয়াৰ জৰিয়তে লাভ কৰা
সম্ভাৱনা আছে বুলি কৈছে আৰু এই সময়খিনিত বিশেষকৈ ল'ৰা ছোৱালী কাম কাজৰ ওপৰত চকু ৰাখিব সিংহ ৰাশিৰ লোকসকলৰ বিশেষকৈ জুন মাহটো মিশ্ৰিত হ'বলৈ গৈছে এই মাহত আপুনি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মত অধিক বিশ্বাস কৰিব লাগিব সঠিক দিশত সঠিক প্ৰচেষ্টা চলালে নিশ্চিতভাৱে আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বা আপোনালোকৰ ব্যৱসায়ত আকাংক্ষিত সফলতা লাভ কৰিব বুলি কৈছে জুন মাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকৰ নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত অভাৱনীয় আপোনালোকে পৰিস্থিতি আপোনালোকে দেখিব বুলি কৈছে পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে আপুনি কেৱল আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত নহয় ব্যক্তিগত জীৱনৰ সৈতে জড়িত কিছুমান ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে অৱশ্যে এই কামটো কৰি থাকোঁতে আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'ব লাগিব জুন মাহৰ মাজভাগত বিশেষকৈ হঠাৎ বহু দূৰৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে এই যাত্ৰা শুভ বুলি প্ৰমাণিত হ'ব আকাংক্ষিত সফলতা কঢ়িয়াই আনিব বুলি কৈছে এই সময়ছোৱাত নিয়োজিত লোকসকলৰ বাবে অতিৰিক্ত আয়ৰ উৎস সৃষ্টি হ'ব আপোনালোকৰ কেৰিয়াৰ গ্ৰাফ আপোনালোকৰ দ্ৰুতগতিত আগবাঢ়ি যোৱা দেখা পোৱা যাব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও এই সময় আপোনালোকৰ বাবে শুভ হ'বলৈ গৈ আছে যিসকল লোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হৈছিল কাজিয়া পেচাল হৈছিল ভুল বুজিয়াবুজি হৈছিল অৱনতি ঘটিছিল তেওঁলোকক আকৌ এবাৰ আপোনালোকৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ তেওঁলোকে বিশেষকৈ আপোনালোকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰা দেখা পোৱা যাব প্ৰেমিক প্ৰেমিকাসকলৰ এই মাহটো বিশেষকৈ ভুল বুজাবুজিখিনি দূৰ হ'ব প্ৰেম জীৱন সুখেৰে ভৰা হ'ব প্ৰেমৰ সংগীৰ পৰাও আপুনি লাভ কৰিব পাৰে চমকপ্ৰদ উপহাৰ এই সময়ছোৱাত এজন বৃদ্ধ বা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদসমূহ আপোনালোকৰ সমাধান কৰা হ'ব পাৰে বুলি কৈছে মাহৰ শেষৰ ফালে বিশেষকৈ খৰখেদাকৈ বা বিভ্ৰান্তিৰ অৱস্থাত কোনো কাম কৰাৰ পৰা বিৰত থাকক বুলি কৈছে এই সময়ছোৱাত আপোনাৰ অহংকাৰে আপোনালোকক ক্ষতি কৰিব পাৰে গতিকে ধ্যান ৰাখক অহংকাৰ ভাৱবোৰ পৰিহাৰ কৰক এনে পৰিস্থিতিত কৈছে যে এই সময়ত আপোনাৰ লগত চিন্তাশীলভাৱে আপুনি নিজকে চিন্তাশীলভাৱে আচৰণ কৰক বুলি কৈছে আৰু চিন্তাশীলভাৱে আপোনালোকে সিদ্ধান্তবোৰ ল'ব লাগিব জুন মাহত বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে অপ্ৰয়োজনীয় মানসিক চাপ পৰিহাৰ কৰক অযথা চিন্তাবোৰ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে আৰু যদি আপোনালোকৰ কোনো ধৰণৰ শাৰীৰিক সমস্যা আছে তেন্তে ইয়াৰ চিকিৎসাও আপোনালোকে লগ বুলি কৈছে অসাৱধান নহ'ব প্ৰেমৰ সম্পৰ্কত বা প্ৰেমৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ বাবে স্বাভাৱিক হ'ব বৈবাহিক বা বিবাহিত মানুহৰ বৈবাহিক জীৱনটো আপোনালোকৰ সুখী হৈ থাকিব কিন্তু সৰু সৰু কথা বতৰাক লৈ তৰ্ক পেচাল হ'ব পাৰে গতিকে এনে পৰিস্থিতিত ধৈৰ্য বজাই ৰাখিব লাগিব মাহৰ শেষৰ ফালে খৰখেদাকৈ সিদ্ধান্ত ভুলতো নল'ব সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত বিশেষকৈ পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিছু ধ্যান ৰাখিব লাগিব আৰু কিছুমান সিদ্ধান্ত এনে নল'ব যি ধৰণৰ সিদ্ধান্ত আপোনালোকৰ আহি থকা দিনত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যিকোনো সিদ্ধান্ত চিন্তাশীলভাৱে আৰু যদি আপোনালোকৰ কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ কনফিউজন হৈছে প্ৰব্লেম হৈছে ডাঙৰৰ পৰা সুপৰামৰ্শ লৈ আপোনালোকে ল'বলৈ নেপাহৰিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব উপায় স্বৰূপে আপোনালোকে অৰ্থাৎ সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো উপায় স্বৰূপে আপোনালোকে বা প্ৰতিকাৰ স্বৰূপে ভগৱান শ্ৰী লক্ষ্মীনাৰায়ণক পূজা কৰি প্ৰতিদিনে শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক এটা ভাল প্ৰতিফলন আপোনালোকে এই মাহটোত দেখিবলৈ সক্ষম হ'ব বন্ধুসকল আপোনালোকৰ সকলোৰে এই মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এই মাহটোত বিশেষকৈ আপোনালোকে সেউজীয়া আৰু শুভ সংখ্যা 8ক আপোনালোকে অগ্ৰাধিকাৰ দিয়ক এটা সুন্দৰ প্ৰতিফলন দেখিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায়